দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অহা ২৬ এপ্ৰিলত অনুষ্ঠিত হ'ব আৰু ইয়াকে লৈ বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা দেখিবলৈ পোৱা গৈছে আৰু আজি মংগলদৈত উপস্থিত হ'ব মুখ্যমন্ত্ৰী মহোদয় আৰু বিজয় সংকল্প সমাৱেশত উপস্থিত থাকিব মুখ্যমন্ত্ৰীগৰাকী আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে সম্পূৰ্ণ প্ৰস্তুতি কৰি তোলা দেখিবলৈ পোৱা গৈছে আৰু এয়া হৈছে ভেবাঘাট খেলপথাৰ খেলপথাৰত ইতিমধ্যে নিৰাপত্তাৰক্ষীসকল উপস্থিত হৈছে আৰু নিৰাপত্তাৰক্ষীসকল উপস্থিত হৈ ইয়াত যি তেওঁলোকৰ যি নিৰাপত্তাৰ দায়িত্ব সেই দায়িত্ব পালন কৰিছে আৰু দেখুৱাইছে সুন্দৰ ইয়াত এখন মঞ্চ নিৰ্মাণ কৰিছে আৰু এই মঞ্চত ভাষণ প্ৰদান কৰাৰ পিছতে এটা নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিব আৰু আমাৰ সৈতে বিজেপিৰ একাংশ লোক আছে আমি কথা পাতিম বিজেপিৰ লোকসকলৰ সৈতে তাৰ পূৰ্বে আমি দেখুৱাই লৈছোঁ সেই পৰিৱেশটো দেখুৱাই লৈছোঁ যিহেতু এই মঞ্চতেই মুখ্যমন্ত্ৰীগৰাকী আহিয়ে দিলীপ শইকীয়া দৰং ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়া হৈ ইয়াত প্ৰচাৰ চলাব আৰু দেখুৱাই ইয়াত আচলতে প্ৰায় ৩০,০০০ লোক আজি সমবেত হোৱাৰ আশা কৰা হৈছে আৰু সেই ভেবাঘাট খেলপথাৰত সেই ইয়াত প্ৰস্তুতি সম্পূৰ্ণৰূপে গৈছে মোৰ সৈতে বিজেপিৰ এগৰাকী কৰ্মী আছে আমি কথা পাতিম কি ক'ব কেনেকুৱা মানে প্ৰস্তুতি কেনেকুৱা আৰু মুখ্যমন্ত্ৰী মহোদয় অহাৰ পূৰ্বে আপোনালোকে কি কৰিছে আৰু দিলীপ শইকীয়াক লৈ কি ক'ব কৃষ্টিনগৰ খেলপথাৰত যি আজি বিজয় সংকল্প সমাৱেশ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিব ১২টা ৪৫ বজাত আৰু তাৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টি দৰং জিলা সমিতিৰ তৰফৰ পৰা যিখিনি কৰিবলগীয়া আমাৰ সকলো কৰা হৈছে ইতিমধ্যে আমি ৪০,০০০ মানুহৰ এটা টাৰ্গেট এটা লৈছিলোঁ সেইমতে হয়তো আমি যিখিনি ভাবিছোঁ তাতকৈ হয়তো বেছি মানুহ হোৱাৰ আমাৰ এটা আশা আছে ইমানেই কথা আৰু বিশেষকৈ আমি আজি দৰংবাসী সঁচাই গৌৰৱান্বিত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ কাৰণে আজি প্ৰথম মংগলদৈত আহিব তাৰপিছত আকৌ শিৱসাগৰত এখন বিজয় সংকল্প সমাৱেশ কৰিব আকৌ অহাকালি আকৌ দলগাঁৱত বিজয় সংকল্প সমাৱেশ কৰিব এই ক্ষেত্ৰত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যথেষ্ট ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ৪ নম্বৰ দৰং ওদালগুৰি লোকসভা নিৰ্বাচনৰ কাৰণে যি মনোনীয় মনোনীত প্ৰাৰ্থী দিলীপ শইকীয়া মহোদয় আজি আমি বিপুল ভোটত জয়ী হ'ব বুলি আমি আশা কৰিছোঁ ৰেলী ক'ৰ পৰা ৰেলী আমাৰ য'ত হেলিপেড আছে হেলিপেডৰ পৰা হ'ব আমাৰ কাছাৰী মৈদানৰ পৰা ৰেলী হ'ব ৰেলী হৈ আমাৰ এই ফিল্ডলৈ আহিব আশা কেনেকুৱা দেখিছে যিহেতু ইয়াত ৩-কোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব ৩-কোণীয়া প্ৰতিদ্বন্দ্বিতা বুলি ক'লে আচলতে সেইটো আমি বেলেগ ভাবা নাই কাৰণ যিহেতু আমাৰ কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী তেওঁৰ ভোট পাব নোপোৱা নহয় কিন্তু আমি ভাবা মতে ৪ লাখৰ ওপৰত ভোট বেছি নাপায় আৰু আমাৰ BPFও ৪.৫ লাখ মান ৫ লাখ ভোট পাব গতিকে আমাৰ ২১,৮৫,০০০ যিহেতু ভোট আছে গতিকে আমি নিশ্চয় ৫.৫ লাখ বা ৪ লাখ ভোটত আমি জয়ী হ'ম বুলি আশা কৰিম মুখ্যমন্ত্ৰীৰ আগমনে যথেষ্ট সুবিধা কৰিব আমি সেইটোৱে আশা কৰিছিলোঁ আচলতে কি হ'ল আমাৰ যি ৩খন সভা হ'ব দৰং জিলাত এই 3খন সভাই বিশেষকৈ দৰঙৰ যিটো ভোট এই ভোটৰ গোটেইখিনি আমাৰ বিজয়ীত আহিব বুলি আমি আশা কৰিছোঁ নিশ্চয়কৈ ক'ব লাগিব যে ইতিমধ্যে যিহেতু মুখ্যমন্ত্ৰীগৰাকী আহিব তেখেতে ৰেলী কৰিব আৰু ইয়াত বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰিব ইয়াকে লৈ সম্পূৰ্ণ প্ৰস্তুতি কৰি তুলিছে মোৰ সহযোগী সেই সম্পূৰ্ণ পৰিৱেশটো দেখুৱাইছে ভেবাঘাট খেলপথাৰৰ এই পৰিৱেশ ইয়াত প্ৰায় ৩০ৰ পৰা ৪০,০০০ লোক সমবেত হ'ব বুলি তেওঁলোকে আশা কৰিছে আৰু আশা কৰিছে যে মুখ্যমন্ত্ৰীগৰাকী অহাৰ পিছত হয়তো ইয়াৰ যিটো চিনাৰী বা দৰং ওদালগুৰিৰ যিটো চিনাৰী সেইটো সম্পূৰ্ণৰূপে পৰিৱৰ্তন হ'ব অৱশ্যে এয়া ২৬ তাৰিখে ভোটৰ পিছত আৰু ৪ জুনত যি ৰিজাল্ট সেই ৰিজাল্টৰ পিছতে আচলতে সকলো তথ্য পোহৰলৈ আহিব